আৰু তেওঁ কৈ আছে যে কাৰোবাৰ যদি চুৰ হয় তেনেহ'লে চুৰ তেওঁ বেচালন দি ধৰিব পাৰে। আমি সৰু সৰু দিনত আমাৰ ককাহঁতে কৈছে যে এই গছজোপাৰ তলত তোমালোকে নেযাবা, আৰু কেতিয়াবা যদিও যোৱা তেনেহ'লে ৰঙা কাপোৰ পিন্ধি নেযাবা। তাৰমানে তোমাৰ নিচিনা যদি ৰঙা কাপোৰ পিন্ধি যায় গছজোপাই তোমাক লুকুৱাই দিব। কাৰণ মই যেতিয়া তোমাক মাৰিবৰ কাৰণে চেষ্টা কৰিম মই কাউকোৱে নকওঁ, আনকি মোৰ গা লোমডালকো নকওঁ, মই অন্তৰেহে ভাবিম তোমাক যে মই বশ কৰিম। সেইটোৱে হ'ল কালা যাদু। তাৰ কাৰণে কিন্তু সাধনা লাগিব, কঠিন সাধন। কাক সাধনা কৰিব লাগিব? কালি মাইক সাত কচু বাঢ়ি পানী মই বাৰু সাধু পৃথিৱী খান্দি ভাগকেইটা ভাগ মাতি ঘূৰাই পেলাই মনে জানি এই বাক্য লৈবি চৰিবি মহাদেৱ। নাই, এতিয়া আপুনি ভাল প্ৰশ্ন এটা কৰিছে। মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে শব্দ ব্ৰহ্ম, কিন্তু এই শব্দৰ মানে নেটৱৰ্ক লাগে। যেনেকৈ মোবাইলটোৰ আমি নেটৱৰ্ক নাপালে আমাৰ কামত নাহে, ঠিক আমাৰো তেনেকুৱা এই বস্তুখিনি চলাবৰ কাৰণে আমাৰ নেটৱৰ্কৰ প্ৰয়োজন হয়। আমি সেই নেটৱৰ্কটো, এই মোবাইলৰ নেটৱৰ্কৰ কথাটো বেলেগ, কিন্তু আমাৰ নেটৱৰ্কটো হৈছে আমি সাধনাৰ মাধ্যমেদি আমি সেইটো গুৰুৰ নিৰ্দেশ মতে আমি সেইখিনি লৈ আমি সাধনা কৰি তাৰ নেটৱৰ্কটো আমি মিলাই ৰাখিব লগা হয়। যেনে মই বেছি ফেমাছ হৈছিলোঁ সৰ্পবিদ্যাটোত। সাপৰ বিদ্যা আজিলৈ মই ফেইলাৰ হোৱা নাই জীৱনত। নমস্কাৰ দৰ্শকসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভালে। আৰু আজি আমি এনেকুৱা এটা ঠাইত গৈ আছোঁ, মানে এতিয়া আমি যাত্ৰা গৈ আছোঁ এনেকুৱা এটা ঠাইত, যিটো ঠাই যাদুৰ নগৰী বুলি কয় আৰু তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি কয়। আমি গৈ আছোঁ মায়ঙলৈ, বুঢ়া মায়ং, ৰজা মায়ং, আৰু মানে মায়ঙৰ ৰহস্যবিলাক আমি জানিবলৈ গৈ আছোঁ। তো বলক আমাৰ লগত নতুন এটা যাত্ৰাৰ লগত GSA প্ৰডাকশ্যন আপোনালোকক স্বাগতম জনাইছোঁ। বলক আৰম্ভ কৰিছোঁ ভিডিঅ'টো। হে মায়ং, যি মায়ঙত 100 বছৰ আগত সেই কলা যাদু চলিছিল। সেই কলা যাদুৱে মানুহৰ পৰা মেকুৰী বনাই দিছিল, মেকুৰীৰ পৰা বাঘ বনাই দিছিল। তেনেদৰে আমি উপস্থিত হৈছোঁ আজি সেয়া যাদুৰ দেশ মায়ঙত, আৰু জানিম যে আগৰ দৰে কলা যাদু এতিয়াও জীয়াই আছে নেকি মায়ঙত। আমি এনেকুৱা এটা ঠাইত আহি পাইছোঁ, যিটো ঠাইত মানে আমাৰ অসমৰো আৰু বাহিৰৰ মানুহ আহিবলৈ কপে। আমি আহি পাইছোঁ এতিয়া মায়ঙত। আমি মায়ঙৰ ৰজা মায়ঙত আছোঁ, আৰু ৰজা মায়ঙত আছে ইয়াতে দেখা পাইছে ৰিচাৰ্চ চেণ্টাৰ, মানে মিউজিয়াম টাইপ আছে য'ত ৰিচাৰ্চ চেণ্টাৰো, তাতে আমি আহি পাইছোঁ। আৰু আমি ভিতৰলৈ গৈ চাওঁ, মানে ভিতৰত নেদেখাওঁ কি আছে, মানে মিউজিয়াম ন, চ' এইটো এলাও নাই দেখুওৱা। হ'লেও আমি ইয়াৰে মানুহজনৰ লগত কথা পাতোঁ যে যাদু তন্ত্ৰ মন্ত্ৰ এতিয়াও আছে নেকি। বলক আমাৰ লগত। নমস্কাৰ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ GSA প্ৰডাকশ্যনলৈ। ধন্যবাদ। আমি সুধিম প্ৰথম যে যাদু তন্ত্ৰ মন্ত্ৰ আপোনাৰ মতে এইটো কি হয়? যাদু তন্ত্ৰ মন্ত্ৰ, নমস্কাৰ, মোৰ নাম কৰুণানাথ। যিহেতুকে তুমি আজি যিটো আমাৰ গ্ৰাম্য সংগ্ৰহালয় বা গৱেষণা কেন্দ্ৰ ৰিচাৰ্চ চেণ্টাৰ বুলি কৈ আছে, যাদুৰ দেশ মায়ং আৰু লগতে ৰজা মায়ং, যিহেতুকে আমাৰ গাঁৱত ৰজা আজিও আছে। এইজন হ'ল আমাৰ মায়ঙৰ ৰজা তৰণীকান্ত সিংহ, তেখেতৰ নাম। আৰু এই ৰজা মায়ঙতে অসমৰ বিখ্যাত যাদুৰ দেশ মায়ং। হয়তো আমাৰ ককাহঁতে বা আজো ককাহঁতে আমি যিবিলাক কৰি থৈ আহিছে তন্ত্ৰ মন্ত্ৰৰ বিষয় লৈ, আমি তাকে উপমা দেখুৱাবৰ কাৰণে হয়তো আমি এইখিনি অলপ বেজৰ যি প্ৰতিচ্ছবি হয়তো আমি সাক্ষাৎ দেখাই দিব পাৰিছোঁ। কিয় এতিয়া ফণীধৰ নাথ বৰ্তমান জীয়াই আছে। তুমি হয়তো গ'লে তেওঁ এতিয়া এই জৰি এডাল লৈ আছে, দেখিছেনে? এই জৰিডাল তেওঁ যে লৈ আছে, সৰু ল'ৰা ছোৱালী যিবোৰক মানে হাৱা, সৰু যে বাচ্চাবিলাকক যেতিয়া হাৱা লাগে, ডাউৰীয়াৰ নিচিনা পানীয়া শৌচ কৰে, বমি কৰে, নহয় জানো, ভূতে ধৰে, তাৰ কাৰণে যদি তেখেতে এইটো যদি এডাল জৰি বটি চনাটোৰ গাত দি দিয়ে তেনেহ'লে হাৱা নালাগে, ভূত পেট নাহে বা শৌচ পেচাবো নহয়। গতিকে আৰু তেওঁ কৈ আছে যে কাৰোবাৰ যদি চুৰ হয় তেনেহ'লে চুৰ তেওঁ বেচালন দি ধৰিব পাৰে। আমাৰ ইয়াতে এতিয়াও মই দেখাই দিম বেচালনৰ কৰি ধৰিব পৰা। আৰু এটা ছিষ্টেম আছে, কাৰোবাক যদি কোনোবাই বান মাৰিছে, মাৰিবৰ কাৰণে তেওঁ কি কৰে, বাতি চালন দিয়ে। বাতি চালন দিয়ে ক'ত ঘৰটোৰ ভিতৰত বেয়া বস্তু আছে তাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ
সেই বাতি চালন দিলেই তেওঁ সেই বেয়া বস্তুটো উদ্ধাৰ কৰিব পাৰে। আজিও আমি ক'ব পাৰোঁ তাৰ কাৰণে হয়তো এইজন আছিলে মোৰ ককা, দেউতাৰ দেউতা শচীন্দ্ৰ নাথ বেজ। তেওঁ নিজেও কৈ আছে যে মই নিজেও নাইকিয়া হৈ যাব পাৰোঁ, নহয়নে বাৰু? আৰু এইজোপা গছ আছে দেখিছেনে? আমাৰ মায়ং কলেজখন ওচৰতে আছে, দেখিছে? কলেজৰ ওচৰতে এইডাল গছ আছে। এইডাল গছৰ নাম আছিলে, ইয়াতে লিখা আছে ৰঙাইদেনীয়া থান। আমি সৰু সৰু দিনত আমাৰ ককাহঁতে কৈছে যে এই গছজোপাৰ তলত তোমালোকে নেযাবা, আৰু কেতিয়াবা যদিও যোৱা তেনেহ'লে ৰঙা কাপোৰ পিন্ধি নেযাবা। তাৰমানে তোমাৰ নিচিনা যদি ৰঙা কাপোৰ পিন্ধি যায় গছজোপাই তোমাক লুকুৱাই দিব। তেতিয়া লুকুৱাই দিয়াৰ পিছত ঘৰত বিচাৰি ফুৰিব যে মোৰ ল'ৰাটো ক'ত গ'ল, তেতিয়া জানিব যে এই গছজোপা তলত কি গৈছিল, গতিকে তাতে কিবা এটা হ'ল। তেতিয়া কি কৰিব তেওঁলোকে, মুৰ্গী যে বৰ ডাঙৰ কুকুৰা চৰাই কক বুলি মাতে, সেই পূজা দিলেহে আকৌ সেই মানুহজন উলিয়াই দিয়ে। তাতে আমাৰ ককাহঁতে সচং পূজা কৰিছিলে, তাত তন্ত্ৰ সাধনা, যিবিলাক শক্তিৰ সাধনা কেতিয়াবা হয়তো তেওঁলোকে লাভ কৰিব লগা হ'লে এই গছজোপা তলতে তেওঁলোকে শক্তিৰ সাধনা কৰিছিলে। তোমালোকে শুনিছা হয়তো মায়াঙত মন্ত্ৰ কৰি ভেড়া বনাইছিলে, মন্ত্ৰ কৰি বাঘ বনাইছিলে। এইটো আজিৰ পৰা 150 বছৰ বা 100 বছৰৰ আগৰ কথা, আজু ককাহঁতৰ দিনত। তেতিয়া তন্ত্ৰ সাধকসকলৰ সাধনা আছিলে, এতিয়া তন্ত্ৰ সাধকসকলৰ সাধনা নাই। কিয়নো আজিকালি বলি বিধান নাই। এতিয়াও মই দেখাই দিব পাৰোঁ উমা মহেশ্বৰ মন্দিৰ, কেঁচাই খাইটি থান, বুঢ়া মায়ং, এইখন থান এতিয়াও আছে, তোমালোকে চাব পাৰা। তাতে আমি তাতে ৰাখি থৈ দিছোঁ অস্ত্ৰ শস্ত্ৰ। আগৰ দিনত তেওঁলোকে তাতে বলি দিছিলে, আৰু তেওঁলোকে যিবিলাক শক্তিৰ সাধনা পূজা কৰিছিলে এই থানখনতে কৰিছিলে। তোমালোকে যাব পাৰা, এতিয়াও সেই থানখন আছে। তাতে কৈ আছে যে বৰঘাট নিজৰা, মানে পাহাৰৰ ওপৰৰ পৰা এটা নিজৰা আহি আছে, বাৰে মাহে বৈয়ে থাকে। আৰু তাতে অলপ কাৰ্বি মানুহ আছে, তেওঁলোকে তাতে গা পা ধুই গৈ আৰু তাৰ পৰাই পানী দুনি আনি খায়। কিন্তু থানখন অকণমান ইফালে আছে, এতিয়াও তাত কাউকো যাব নিদিয়ে। যিখন নৰ বলি দিছিলে আগৰ দিনত বা কিবা বলি দিছিলে, তেওঁলোকে আকৌ বলিটো বিচাৰিও নগৈছিলে। আমাৰ ককাহঁতে কয় বলি তেওঁলোকে যেতিয়া তন্ত্ৰ সাধনা কৰিব, ক'ৰ পৰা আহি তেওঁলোকে হয়তো পহুৱে পৰিব আহি, নহয়তোবা বাঘে পৰিব আহি, নহয়তোবা ভেড়াই পৰিব আহি, নহয়তোবা মানুহে পৰিব, মানে তেওঁলোকে সাধনাৰ শক্তিৰ গুণতে সেই বস্তুটো নিজে আহি বলি বিধান হ'ব। সেই কথাখিনি আমাৰ ককাহঁতে স্পষ্ট কৰি গৈছে, তেওঁৰে পিতলিপি আছে হয়তো। এইখিনি আমি তাকে লৈ ব্যস্ত, বা আমি এই মিউজিয়ামটো ৰিচাৰ্চ চেণ্টাৰত যিখিনি আপোনালোকে ভিতৰৰ সামগ্ৰীখিনি দেখিছে, অকল তন্ত্ৰ মন্ত্ৰই নহয়, মায়াঙত ঐতিহ্যত যিটো আমাৰ ইয়াতে পৰম্পৰাগতভাৱে মাটি খালি শলা কাঠিৰ পৰা আছে। কিন্তু শলা কাঠিটো কি কৰিছিলে, এটা সময়ত আমাৰ পানী খাবৰ কাৰণে কলচী আছিলে, নহয় জানো? গতিকে আগৰ দিনৰ ইটা, ঘৰ বনোৱা ইটা, যিবিলাক ইটা এতিয়া চিমেণ্ট বালিয়ে লগাইছে, আগৰ যিবিলাক ইটা আছে সেইবিলাক হাঁহৰ কণী, বৰা চাউল, মাটিমাহৰ আঠা, কলা ফুলৰ আঠা, বৰালি মাছেৰে বনাইছিল সেইবোৰ ইটা। আজিৰ দিনত যেতিয়া চিমেণ্ট বালি ওলাল, সেই ইটা পেলাই দিছে। আমি মিউজিয়ামত ৰাখি থৈ দিছোঁ, যাৰ কাৰণে বুজাবৰ কাৰণে আমি প্ৰথমতে ৰাখি থৈ দিছোঁ ঢেঁকী, নহয় জানো? সকলোৱে জানে যে আগৰ দিনত আমাৰ ককা বা আমাৰ মাহঁতে তেওঁলোকে ঢেঁকী কৰিহে মানুহক ধান বনাই, ধানৰ পৰা চাউল বনাই খুৱাইছিলে। আজিকালি মিলতহে আছে। গতিকে এইবোৰ বস্তু পৰম্পৰাভাৱে হেৰাই গৈছে। যিটো আজি মিউজিয়াম, আমি এই ৰজা মায়ঙত এটা মিউজিয়াম ৰূপায়িত হৈছে। হয়তো ইয়াৰে আগধৰা মানুহজন ডক্টৰ উৎপল নাথ, মায়ং কলেজৰ লেকচাৰ, আৰু লোকেন্দ্ৰ হাজৰিকা, দুজন। সেই দুজনে গোটেই মিউজিয়ামটোৰ যিখিনি সামগ্ৰী আমি ৰজা মায়ঙতে, এই দেখিছে আপোনালোকে এখন আমাৰ মেপ, যিখন ৰজা মায়ং গাঁৱত এলেকাৰ ভিতৰত আমি যিমানখিনি পুৰণাকলীয়া সামগ্ৰী পাইছোঁ সেইখিনি আনি আমি মিউজিয়ামৰ ৰূপায়ণত যিকোনো আজিকালি পঢ়া লিখাকে হয় মানে আমি এইখিনি প্ৰদৰ্শন কৰি আছোঁ। এতিয়া ধৰক কলা যাদু, আৰু মানে যাদুটো ধৰক দুই বিধত থাকে, কলা আৰু বগা। এতিয়া বগা মানে ভাল আৰু কলা মানে বেয়া। এতিয়াও সেই কলা যাদুটো আগৰ দৰে আছে নেকি? সেই কলা যাদুটো নাই, এতিয়া নাই। তাৰমানে কলা যাদুটোৰ লগত বলি বিধান থাকে। যিটো কলা তুমি যিটো মোক কৰ্ম কৰিলে দেখা নোপাবা। মই যদি মন্ত্ৰ কৰোঁ, কোলা যাদু কাক কয়? তোমাক যদি মই মাৰিব লগা হয় সেইটো কোলা যাদু বুলি কয়। কাৰণ মই যেতিয়া তোমাক মাৰিবৰ কাৰণে চেষ্টা কৰিম, মই কাউকোৱে নকওঁ, আনকি মোৰ গা লোমডালকো নকওঁ। মই অন্তৰেহে ভাবিম তোমাক যে মই বশ কৰিম। সেইটোৱে হ'ল কালা যাদু। তাৰ কাৰণে কিন্তু সাধনা লাগিব, কঠিন সাধন। কাক সাধনা কৰিব লাগিব? কালিমাইক। আমি যদি অগ্নিবাণ এটা তোমাক মাৰোঁ, অগ্নিবাণটো মাৰিলে তোমাৰ গাটো পুৰি থাকিব দেহাটো, তেতিয়া আমি কাক পূজা কৰিব লাগিব? অগ্নি দেৱতাক।
নহয়নে বাৰু? মানে ভাগ আছে। ঠুমুৰিবাত মাৰিব লগা হ'লে তোমাৰ গাটো হানা খোচা থাকিব, তাতো আমাৰ কাক কৰিব লাগিব? গণপতি। গতিকে তন্ত্ৰ মন্ত্ৰৰ লগতে যিবিলাক দেৱ দেৱতা আছে, প্ৰত্যেক দেৱ দেৱতা বান্ধা আছে। মই যদি এতিয়া মন্ত্ৰ এটা কৰোঁ যে আমি কাৰোবাৰ এতিয়া কচুপাত লৈ আমি জণ্ডিছ জাৰোঁ, 7 কচু বাঢ়ি পানী মই বাৰু 7 লোক পৃথিৱী খান্দি ভাগকেইটা ভাগ মাতি ঘূকে পলাই মনে জানি এই বাক্য লৈবি চৰিবি মহাদেৱ পাৰ্বতী মাথা খাবি। কেনেকুৱা বাক্য? তে মই যদি মহাদেৱ পাৰ্বতীৰ মাথা খুৱাম, কেনেকুৱা বাক্য, হয়নে নহয়? তুমি চিন্তা কৰা। তোমাক যদি মিছা কথাত মই তোমাৰ মাথা কাটি দিম বুলি ক'ম, তুমি মোক সুধাইবা নেকি? কিন্তু তাৰ আগতে তোমাক সন্তুষ্ট কৰি ল'ব লাগিব, তেতিয়াহে তুমি মানিবা দেই। গতিকে তোমাক মাৰিবা যোৱাৰ লগতে তাতকৈও মোৰ বেছি কষ্ট হ'ব, কিন্তু সেইটো অনুভৱ নকৰোঁ নহয়, কিন্তু তোমাৰ প্ৰতিজ্ঞাটো ল'মে। সেইটোৱে হ'ল কালা যাদু। কালা যাদু আজিকালি নাই, কিহৰ কাৰণে? বলি বিধান নাই। আৰু ভালৰ কাৰণে মায়ং, এই যাদুৰ মায়ং সদায় জীয়াই থাকিব। আমি এতিয়াও জণ্ডিছ হ'লে যাইবৰ কাৰণে প্ৰস্তুত আছোঁ, টনচিল হ'লে জণ্ডিছ যাইব প্ৰস্তুত আছোঁ। কাৰোবাৰ ঘৰত কিবা অপায় অমংগল থাকিলেও চোৱা চিন্তা কৰা মানুহ আছে, তাৰ কাৰণে আমি মিউজিয়ামত গোটেই সুন্দৰকৈ ৰাখি থৈ দিছোঁ। বহুত দূৰ দূৰণি মানুহ আহে, কেতিয়াবা কাৰোবাৰ বিশ্বাস, তন্ত্ৰ মন্ত্ৰটোৱে হ'ল বিশ্বাস, নহয়নে বাৰু? গতিকে বিশ্বাসত যদি তুমি কৰ্ম কৰা, আমাৰ গেৰাণ্টি আছে যে ভাল হ'বই। কাৰণ এইবিলাক চাওক, এইবিলাক তন্ত্ৰ মন্ত্ৰৰ মন্ত্ৰপুথি বুলি কয়। এজন আছিলে সাজুৰাম নাথ, তেওঁ ঢুকাইছে বাৰু, এখেতৰ ঘৰৰ লগতে ঘৰ। তেওঁ এইবিলাক সাঁচি পাতৰ তন্ত্ৰ মন্ত্ৰ মন্ত্ৰপুথি লৈ আছে। এইবিলাক মন্ত্ৰপুথিবিলাক যদি ইয়াৰে মানুহে ধৰি এতিয়া পালে ধৰক, তেতিয়া মানে এই বস্তুটো সাধনা লাগিব যে কৰিবলৈ, মানে মন্ত্ৰটো পালে নহ'ব, সাধনা লাগিব। এইটো তুমি এতিয়া চোৱা, গুৰু নোহোৱা বিদ্যা পাখি নোহোৱা কাৰ। গতিকে যদি মোৰ গুৰু নাই, তুমি এতিয়া মই ক'ব গ'লে এতিয়া গুৰুৰ বিষয়ে, এতিয়া প্ৰথম তোমালোকৰ গুৰু হ'ল মা আৰু দেউতা, নহয়নে বাৰু? 2 নম্বৰ গুৰু কোনি? মানে স্কুলৰ মাষ্টৰ, কলেজৰ শিক্ষা, নহয় জানো? গতিকে শিক্ষাদাতাক তুমি যদি শিক্ষা গুৰু হিচাপে সদায় মানি যোৱা, তুমি ওপৰত গৈ থাকিব পাৰিবা। লেখা পঢ়া তুমি কোনো হেৰি কৰা, কিন্তু শিক্ষাগুৰুৰ প্ৰতিটো শব্দই তুমি মানি চলিব লাগিব, তেতিয়াহ'লে তোমাৰ ওপৰৰ ফালে যায়। আৰু শিক্ষাগুৰুৱে যদি তোমাক কিবা এটা কয়, তুমি যদি বেয়া পোৱা, তেনেহ'লে তুমি আগুৱাই যাব নোৱাৰিবা। শিক্ষাগুৰু তোমাক বহুত ভালৰ কাৰণে চিন্তা কৰে, নহয় জানো? বেয়া নাপাব বাৰু। ঠিক। নমস্কাৰ দৰ্শকসকল, আমি আহি পাইছোঁ এতিয়া তিলক হাজৰিকাদেৱৰ ঘৰত, আৰু আমি জানিব খুজিম যে যাদু, তেওঁৰ মতে যাদু, তন্ত্ৰ মন্ত্ৰটো কি বস্তু? তন্ত্ৰ মন্ত্ৰৰ বিষয়ে তন্ত্ৰ মন্ত্ৰ মানে আমি বৈদিক যুগৰ পৰা পাইছিলোঁ যে শব্দ ব্ৰহ্ম, শব্দ ব্ৰহ্ম আৰু শব্দক ভগৱান বুলি কৈছিল। আৰু এই বস্তুটো এই শব্দৰ পৰাই আহে বস্তু। ভগৱানক কিয় কৈছিল ভগৱান শব্দক? তাৰমানে শব্দ যিবিলাক হয়, সেই শব্দটো তাৰমানে ইথাৰত ঘূৰি ফুৰে, ই কোনো ক্ষতি নহয়, কোনোদিন ত্ৰুটি নাযায়। সেইকাৰণে ইয়াক ব্ৰহ্ম ভগৱানৰ লগত তুলনা কৰিছিল যে ই যিহেতু চিৰন্তন, গতিকে ই ভগৱান, ই ত্ৰুটি নাযায়, ই বাঢ়ি যায়, যেনে টেপৰ পৰা টেপ, টেপৰ পৰা টেপ। গতিকে শব্দবিলাক বাঢ়ি যায়। আজিকালি বিজ্ঞানৰ যুগত সেইবিলাক প্ৰমাণ পাইছোঁ আমি। টেপৰ পৰা টেপলৈ গৈছে, টেপৰ পৰা টেপলৈ গৈছে, বাঢ়ি গৈছে। গতিকে সেইকাৰণে ইয়াক শব্দ ব্ৰহ্ম বুলি আপোনাৰ বৈদিক যুগতে কৈছিল। আৰু এই বস্তুটো বৈদিক যুগৰ পৰা অহা এটা বস্তু, ট্ৰেডিশ্যনেল বস্তু। ইয়াত অৱশ্যে আমাৰ হেৰিবিলাকত 4খন বেদৰ ভিতৰত, 18 বেদত এই মন্ত্ৰৰ বিষয়ে কিছু জ্ঞান তাত দি থৈ দিছে। আৰু চিকিৎসাৰ যিটো পদ্ধতি, মূল 18 বেদী বুলি আমি ক'ব পাৰোঁ। 18 বেদতে চিকিৎসাৰ বিষয়টো 18 বেদত আছিল। গতিকে সেইদিনৰ পৰা ধাৰাবাহিক হিচাপে চলি আছে। আৰু মায়ঙৰ কথাটো অলপ ছেপাৰেট। মায়ঙখনত ইয়াতে গোটেই বিশ্বৰ ভিতৰতে নাম কৰা মায়ং যাদু মন্ত্ৰত। আৰু এতিয়া আমি শিক্ষিত হৈছোঁ যদিও, বা আমাৰ জেনেৰেশ্যনবিলাক এতিয়াৰ জেনেৰেশ্যনত শিক্ষিত হৈছে যদিও, বস্তুটো আমি এৰি দিব পৰা নাই। কিছু বাদ দিছোঁ, কিন্তু সকলোখিনি বাদ দিব পৰা নাই। আৰু কিছুমান সময় উপযোগী হিচাপে কিছুমান বস্তু ধৰি ৰাখিব লগা হৈছে। আৰু সেয়ে বৰ্তমান আমি ধৰি কাম ফেৰা কৰি আছোঁ। কিন্তু আমি বহুত সন্মান পাইছোঁ, দেশ বিদেশৰ পৰা মানুহ আহে। মই আচলতে শিক্ষকতা কৰিছিলোঁ আগতে, তাৰপিছতে CRC হৈ মই ডেপুটেশ্যন গৈছিলোঁ, তাৰপিছত এটাচমেণ্ট গ'লোঁ। কিন্তু মই এজন অৰ্ধশিক্ষিত কিন্তু হ'লেও এই বস্তুটো বেজৰ নাম পাবৰ কাৰণে প্ৰথমে লাজ লাগিছিল। যেতিয়া বেজ বুলি কৈছিল তেতিয়া অলপ নিজে বেয়া লাগিছিল। কিন্তু এতিয়া বেয়া নাপাওঁ, কাৰণ এইটো গোটেই বিশ্বৰ মানুহে এইটোক মানে আঁকোৱালি ধৰিছে। কাৰণ মোৰ তাত প্ৰমাণ আছে, দেশ বিদেশৰ মানুহ আহে, আমেৰিকা, অষ্ট্ৰেলিয়া, লণ্ডন, বাংলাদেশ, চব জেগাৰ পৰা মানুহ আহে। গতিকে বস্তুটোৰ আদৰ এতিয়াও পৃথিৱীত আছে।
সেইকাৰণে আমি কৰি আছোঁ আৰু বিশেষকৈ কামখিনি। এতিয়া ধৰক যাদু তন্ত্ৰ মন্ত্ৰটো কৰিবলৈ বহুত বছৰৰ সাধনা লাগে বুলি লাগে লাগে। এতিয়া আপুনি সেইটো মানে এতিয়া যাদুৰ এখন মানে তন্ত্ৰ মন্ত্ৰ এখন পালে বুলিয়েতো যাদু কৰিব পাৰিব বুলি নহয়, মানে সাধনা লাগে সেইটো নাই। এতিয়া আপুনি ভাল প্ৰশ্ন এটা কৰিছে। মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে শব্দ ব্ৰহ্ম, কিন্তু এই শব্দৰ মানে নেটৱৰ্ক লাগে। যেনেকৈ মোবাইলটো আমি নেটৱৰ্ক নাপালে আমাৰ কামত নাহে, ঠিক আমাৰো তেনেকুৱা এই বস্তুখিনি চলাবৰ কাৰণে আমাৰ নেটৱৰ্কৰ প্ৰয়োজন হয়। আমি সেই নেটৱৰ্কটো, এই মোবাইলৰ নেটৱৰ্কৰ কথাটো বেলেগ, কিন্তু আমাৰ নেটৱৰ্কটো হৈছে আমি সাধনাৰ মাধ্যমেদি আমি সেইটো গুৰুৰ নিৰ্দেশ মতে আমি সেইখিনি লৈ আমি সাধনা কৰি তাৰ নেটৱৰ্কটো আমি মিলাই ৰাখিব লগা হয়। যিকোনো বস্তুৱে শব্দ ব্ৰহ্মৰ নেটৱৰ্ক নহ'লে কোনো কাম নহ'ব। আৰু ধৰক যাদু বুলি ক'লে কলা যাদু আৰু বগা যাদু বুলি কয়। এতিয়া ইয়াৰ মানে সূত্ৰটো, ইয়াৰ ভাগ আছে। এতিয়া বহুতে ক'ব খোজে যিখিনি বেয়া কাম কৰে সেইখিনি ক'লা যাদু বুলি কয়, আৰু যিখিনি ভাল কামৰ বাবে ইউজ হয় সেইখিনিক হোৱাইট মেজিক বা বগা যাদু বুলি কয়। আৰু আমাৰ মায়ঙত এতিয়া ক'লা যাদুৰ হেৰি নাই, আগত যি আছিল এইবিলাক মানুহে উটুৱাই কিবা কিনি দিলেই। আৰু হোৱাইট যাদুও কিছুমান আমাৰ উটুৱাই দিছে মানুহবিলাকে, কাৰণ এইটো সময় উপযোগী হিচাপে কিছুমান বস্তুৰ প্ৰয়োজন নাই। যেনে মই বেছি ফেমাছ হৈছিলোঁ সৰ্পবিদ্যাটোত, সাপৰ বিদ্যা আজিলৈ মই ফেইলাৰ হোৱা নাই জীৱনত, সেইটোত মই ফেমাছ হ'লোঁ। আৰু এতিয়া অৱশ্যে সেইটো বিদ্যা আমাৰ নোখোৱাই, কাৰণ এতিয়া ইনজেকশ্যন ওলাল, এল'পেথিক ট্ৰিটমেণ্ট ওলাল, এতিয়া সচৰাচৰ বেজি চেজি ৰাখিব পৰা হ'ল। গতিকে সেই বিদ্যাটো এতিয়া আমি বাদ দিলোঁ। এতিয়া ঠিক তেনেকুৱা কিছুমান বিদ্যা, যেনে বাঘ ধৰা এটা বিদ্যা আছিল আমাৰ মায়ঙত, বাঘ খেৰাই ধৰিছিল, খেৰাই লৈ মাৰিছিল বা তেনেকুৱা কৰিছিল। সেই বিদ্যাটো এতিয়া সেই সময়ৰ আছিল, এতিয়া সেইটো প্ৰয়োজন নাই। সেইবিলাক মন্ত্ৰ পুথি আমিয়ে উটুৱাই দিছোঁ আৰু বহুতে উটুৱাই দিছে। আৰু কিছুমান বস্তু আছে তেনেকুৱা যিটো এতিয়া প্ৰয়োজন, চুৰ ধৰা এটা বিদ্যা। আগতে আমি চুৰ ধৰিছিলোঁ বা বস্তু এটা ক'ৰবাত পলাই থ'লেও আমি উলিয়াই দিছিলোঁ, কিন্তু আজিকালি সেইটো বিদ্যাও নাই। আজিকালি আইনৰ দিন হ'ল, আইনে এতিয়া কুকুৰটোকে নামানে, আইনে এই কুকুৰ যে ধৰে চুৰ ধৰা কুকুৰটোকে কোৰ্টে নামানে। গতিকে সেই বিদ্যা ৰাখি কি লাভ আছে, ক্ষতিহে হ'ব। আজি মই এজনক চুৰ বুলি ক'লোঁ, দিয়াত পাব্লিক ধোলাই হৈ গ'ল, তেওঁ মানুহজন মৰি গ'ল। মৰি যোৱাত তেতিয়া আহি ডিঙিত লাগি গ'ল নহয়, লাগি গ'ল। গতিকে কিছুমান বিদ্যাৰ পৰা ক্ষতিও হয়, সেইকাৰণে কিছুমান বিদ্যা বাদ দিবলগীয়া হৈছে। মানে সেই এতিয়া ধৰক আপোনাৰ এজন পুত্ৰও আছে, মানে উঠি অহা প্ৰজন্মই এই যাদুৰ মানে সংক্লাপবোৰ লৈছে নেকি? বস্তুটো লাগিব, কাৰণ আমি এতিয়া মোৰ তাতে আপোনালোকে ৰাতিপুৱাৰ কিমান মানুহ ৰাতিপুৱা অহা নাই নে, কিমান মানুহৰ ভিৰ, কিমানৰ প্ৰাণ ৰক্ষা কৰিছোঁ, বিষ বেমাৰ যত যি কত ৰাতিপুৱা আহি আছে। গতিকে এই বিদ্যাটো এতিয়া মই দিল্লী চেলি এইবিলাক বেমাৰী মানুহ বহুত আপুনি ইয়াত সুধিব, ডক্টৰ নামি ডক্টৰ আহি ইয়াত ট্ৰিটমেণ্ট কৰি যায় মোৰ তাত। গতিকে বস্তুটো এটা হেৰি আছে ইয়াত, এই পুৰণাখিনিক মানে মাজতে আকৌ এৰি দি পেলাই নতুনক ধৰিছিল, কিন্তু নতুনখিনিয়েও এতিয়া মানে আকৌ পুৰণালৈ লাহে লাহে ঢাপলি মেলিছে। যেনে মই এতিয়া এই নাৰ্ভৰ ট্ৰিটমেণ্ট কৰোঁ, কিছুমান তেনেকুৱা চাইকেটিক প্ৰব্লেম বা তেনেকুৱা বহুত মানুহ আহে, সেইবিলাক কৰোঁ। ইয়াতে ভাল তেওঁলোকে ফল পাইছে। এতিয়া আমেৰিকাৰ পৰা ট্ৰিটমেণ্ট আহে মোৰ ওচৰত, লণ্ডনৰ পৰা আহে ট্ৰিটমেণ্টৰ কাৰণে, কিছুমান পেইনৰ কাৰণে, কিছুমান বাতবিষ ডক্টৰী এল'পেথিক ট্ৰিটমেণ্টত সিমান ঠিক নহয়। তেতিয়া আমি আহি এইবিলাক আমাৰ ইয়ালৈ আহি ভাল হৈ যায়। ইয়াতে থাকি মোৰ হোটেল আছে, ইয়াতে থাকি 3 দিন 4 দিনৰ ট্ৰিটমেণ্ট কৰি তেওঁলোকে সুবিধা কৰি দিছে। সুবিধা মানে মোক বহুতে আগতে এডভাইচ দিছিল। বহুত তাৰমানে আগতে আমাৰ ইয়াত মায়ঙত হোটেল নাছিল, বহুত বাহিৰৰ মানুহ আহে কৰে আপুনি এটা এনেকুৱা ব্যৱস্থা কৰক না। আমি হয় গুৱাহাটীত যাব লাগে, গাড়ী ভাড়া চাৰি ভাড়া বহুত ভৰিব লাগে, এটা হোটেল এখন কিবা মানুহ থকা এটা ব্যৱস্থা কৰক। তাৰপিছত বহুত পেঞ্চনৰ পইচা কেইটামান আছিল, তাৰপিছত সেইটো ষ্টাৰ্ট দিলোঁ। এতিয়া মানুহবিলাক আহি ভাল পায়, থাকে ইয়াতে থাকি ট্ৰিটমেণ্ট কৰি যায়। বহুত মানুহ আহে, আমাৰ আপাৰ আছাম টাপাৰ আছাম বৰপেটা চৰপেটা এইবিলাক মানুহ আহি থাকে, যিমান দিনত ঘূৰি যাব নোৱাৰে, বিষ বেমাৰ পেৰালাইচিছ বেমাৰ এইবিলাক আহি ইয়াতে ট্ৰিটমেণ্ট কৰি যায়। আৰু তাৰ পৰা মোহনি আকৰ্ষণ বশীকৰণ এইবিলাকতো লাগিবই, সেইবিলাক থাকিবই লাগিব, মায়ঙৰ পুৰণা বস্তু। তাকে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ GSA প্ৰডাকশ্যনত আহিবৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাৰিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।